যোৱাকালি ৰাতিপুৱা 8টামান বাজি গ'ল। আমি গৈছিলোঁ দুৰ্গাপুৰলৈ আৰু এনেকৈ দুৰ্গাপুৰ ঘূৰিলোঁ। ঘূৰি পাকি আহি খাবলৈ বহিলোঁ এখন ধাবাত। এয়া দেখিছে নহয়, ধাবাখনত খাবলৈ বহিছোঁ আৰু ভালেই লাগিল খাবলৈ। দালি, ভাজা আৰু এখন তৰকাৰী এনেকৈ দিলে খাবলৈ, আলু ভাজা। দুৰ্গাপুৰৰ পৰা আহোঁতে এন্ধাৰ হৈ গ'ল, কাৰণ ঘূৰা বেকা কৰোঁতে এন্ধাৰ হৈ গ'ল আৰু এনেকৈ ঘৰলৈ ফিৰিছোঁ, উভতিছোঁ। প্ৰায় সন্ধিয়াই হৈ গ'ল আৰু এনেকুৱা ইমান দুটা ছাইডে গাছ আছে, এন্ধাৰ আৰু এন্ধাৰ। এয়া দেখিছে নহয়, লাইট বন্ধ কৰিলে একেবাৰে এন্ধাৰ হৈ যায় বন্ধুসকল। এয়া দেখিছে নহয়, দুই ছাইডে গাছ আছে আৰু এনেকৈ উভতি আহোঁতে এন্ধাৰ হৈ গ'ল আৰু এয়া দেখিছে নাজাৰা। বন্ধুসকল, আজি মোৰ ৰাতিপুৱাৰ সৰু শ্বৰ্ট ব্লগ কেনেকুৱা লাগিল আপোনালোকৰ জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আশা ৰাখিছোঁ ভাল লাগিব আপোনালোকৰ।